আপোনাৰ প্ৰশ্নৰ উত্তৰত মই এটা কথা ক'ব বিচাৰো, যুঁজ এখন হ'ব। আমি তেওঁলোকক স্কুটি দিম, ফ্ৰী চাউল খুৱাম, জানে ফ্ৰী দালি খুৱাম, এনেকুৱা ফ্ৰী আঁচনি আমি একো আনা নাই। 100% আমি মোটামুটি ধৰক 25ৰ পৰা 32খন আসন আমি পাবৰ কাৰণে সক্ষম হ'ম। মোৰ নিচিনা মানুহ যদি এই 4জনক সহায় কৰিব পাৰো, তেওঁ এজন ইএম হৈ 100জন মানুহ কিয় সহায় কৰিব নোৱাৰে? তেওঁতো দেখাই দিয়া নাই বোলে মানুহবিলাক। হয়, নমস্কাৰ। মই আছো এজন জনপ্ৰিয় প্ৰাৰ্থী। এই মুদবৰ সমষ্টিত এইবাৰ তেওঁ প্ৰাৰ্থিত্বৰ দাবীত ঠাইত আছে। 2025 চনত ইয়াৰ সমাগত এই নিৰ্বাচনত 2 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব। বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট BPF-ৰ ক্ষেত্ৰত কি ক'ব? আচ্ছা, নমস্কাৰ। মই অৰুণ শৰ্মা, কেন্দ্ৰীয় সমিতি BPF-ৰ সাংগঠনিক সম্পাদক। যুঁজ এখন হ'ব, সেয়া হ'ব অসম চৰকাৰ আৰু BTC চৰকাৰৰ যি আঁচনিৰ বিৰুদ্ধে এখন যুঁজ হ'ব। সেয়া হ'ব আস্থাৰ যুঁজ, অধিকাৰৰ যুঁজ। যিটো মুদবৰ সমষ্টিৰ প্ৰসংগলৈ আহিছো, এতিয়া ধৰক 11জন প্ৰাৰ্থীয়ে ভাবি প্ৰাৰ্থী আহি হৈছে, 11টা ৰাজনৈতিক দলে খেলিব। এনে ক্ষেত্ৰত BPF-ৰ ভূমিকা কেনেকুৱা হ'ব? মোৰ তেখেতসকলৰ প্ৰতি প্ৰত্যেকজন প্ৰাৰ্থীৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। সেয়া AGP-য়ে হওক, BJP-য়ে হওক, কংগ্ৰেছেই হওক, UDF-এ হওক বা UPPL-এ হওক, সকলো প্ৰাৰ্থীৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। যিহেতু মই BPF দলৰ পৰা 5জন প্ৰাৰ্থিত্বৰ প্ৰত্যাশী, আৰু তাৰ মাজত এজন মই, জানে। আৰু এগৰাকী অসমীয়া ভাষিক হিচাপে, আৰু মুদৈবৰীত যিহেতু আমাৰ প্ৰায় 20,000তকৈ অধিক অসমীয়া সৰ্বাধিক ভোটাৰ অসমীয়া ভাষী, গতিকে এইবাৰ হয়তো অসমীয়া ভাষী প্ৰাৰ্থিত্ব যদি প্ৰদান কৰে তেনেহ'লে মই পোৱাটো নিশ্চিত। আচ্ছা, মই আপোনাক এই কথাখিনি মই আগতে এটা কথা কৈছিলোঁ যে আমাৰ যিটো সাংগঠনিক ভেটি সেইটো হৈছে সুদৃঢ়। আৰু বিগত 5টা বছৰত UPPL আৰু BJP-য়ে লগ হৈ ৰাইজক যিখিনি মানে আমাৰ সাধাৰণ ভাষাত জ্বালা দিয়া বুলি কয়, যে যিটো জ্বালা দিলে তেখেতসকলে এই যে বিভিন্ন আঁচনিক লৈ, এই যে বিভিন্ন ধৰণৰ ভূমিক উচ্ছেদ লৈ, তেনে এনেকুৱা ধৰণৰ কিছু ঘটনাক লৈ, এই উন্নয়নক লৈ তেখেতসকলে যিটো জ্বালালে, এই 5টা বছৰত সকলোৱে বুজিবৰ কাৰণে সক্ষম হ'ল। এই যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে বড়ো জাতি জনগোষ্ঠীক মই অকণমান আগতে কৈছোঁ, বড়ো জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰিছে, তেনে মই এইকাৰণে কৈছোঁ প্ৰতাৰণা শব্দটো, যে ৰঞ্জন দৈমাৰীৰ কথাটো যিটো মই প্ৰসংগক্ৰমে মই টানি দিছোঁ, গতিকে তেওঁ যিহেতু আজিও জেলত, যি নিজৰ জাতি জনগোষ্ঠীক চিনি নাপালে, তেনে যিগৰাকী ব্যক্তিয়ে নিজৰ জাতি জনগোষ্ঠীক চিনি নোপোৱাৰ উপৰিও 2640জন যি তেখেতসকলৰ শ্বহীদ হৈছিল, সেই শ্বহীদসকলৰ ঘৰত যি মই আগতেই কৈছোঁ যে মাতৃসকলৰ যি অন্তৰ ক্ষুধা হ'ল, গতিকে এইবিলাকৰ ক্ষেত্ৰত তেখেতে যিহেতু কোনো ধৰণৰ উন্নয়নমূলক একো কাম কৰিব নোৱাৰে, সেইসকলক স্বীকৃতি দিব নাজানিলে। গতিকে ইয়াৰ পিছতো যে বড়ো জাতি জনগোষ্ঠী বা আনুষংগিকভাৱে যিসকল আমি অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছোঁ, তেখেতসকলে কোনো কাৰণত BPF-ক এই মুহূৰ্তত কি বুলি কয়, UPPL-ক চাথ নিদিয়ে, তেখেতসকলৰ সংগ নিদিয়ে। তাৰ লগে লগে যিহেতু আজি BJP দলৰ ভেটিটো কিমান ইয়াত মজবুত সেইটো আপোনালোকেও জানে। পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাকালি কোৱা কথাটো মই প্ৰসংগক্ৰমে আপোনালোকক কৈছোৱেই। গতিকে এই মুহূৰ্তত BTC-ৰ ৰাইজে BPF-ৰ বাহিৰে অন্য জাতি জনগোষ্ঠী, অন্য দলৰ কথা কোনো মুহূৰ্তত ভবা নাই। আৰু মই জানো 100% এইবাৰ যদিও মই 25ৰ পৰা 32খন বুলি কৈছোঁ, 37-38খন পোৱাটো একো ডাঙৰ কথা নহয়। মাজতে এটা কথালৈ আহিলোঁ, যিহেতু বৰ্তমান খেতিয়কসকলৰ যিটো দুৰ্দশা আছে, খেতিত মাটিত ফাট মেলিছে, প্ৰখৰ ৰ'দ দিছে, জলসিঞ্চন ব্যৱস্থা নাই। আমাৰ মুদৈবৰী সমষ্টিত বা BTC-ৰ আমাৰ এজন EM আছে, ইয়াত জলসিঞ্চন বিভাগৰ এজন EM আছে, তেখেত আজিলৈকে কৃষকৰ ওচৰত কাষ চপা নাই। EM হয়, আজি পানীৰ অভাৱত কম বোকা আছে খেতিয়ক ৰাইজে, মুদৈসকলে হাত দিছে, কি ক'ব তেখেতক? এইটোৱে চাগে এতিয়া এই যে এজন জলসিঞ্চন বিভাগৰ EM হৈ তেখেতে আজি সাধাৰণ ৰাইজৰ যিটো অৱস্থা, এই সময়ত মানুহ খেতি কৰিব পৰা নাই, কিন্তু এইটো মাহ গ'লে আৰু মানুহে সেই খেতি কেতিয়াও ভাল নহয়। এই সময়ত তেখেতে হয়তো পাম কেইটামান আনি হ'লে এই অঞ্চলৰ মানুহক বা BTC-ৰ মানুহক এটা সকাহ দিবৰ কাৰণে চেষ্টা কৰিব লাগিছিল। এই সময়ত তেখেতে কিন্তু কোনো ৰাইজৰ ওচৰত থিয় হোৱা নাই, মাটি ইতিমধ্যে চিৰিয়াল ফাট দিলে। এই ব্যৰ্থতাৰ বাবেই আজিৰ তাৰিখত আজি BPF চাৰিওফালে কিহৰ কাৰণে হৈছে? এই ব্যৰ্থতাবিলাকৰ কাৰণে। আমি বিচাৰো তেখেতসকলে ৰাইজৰ হৈ কাম কৰক, এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ হৈ কাম কৰক,
ৰাইজৰ অভাৱ অভিযোগবিলাক বুজক। যেনে এইটো মুহূৰ্তত যি হাৰত ৰাইজৰ মানে এটা এনেকুৱা হৈছে যে মোৰ এইখিনিৰ কথা মই কৈছো দেই, মোৰ ওচৰতে ঘৰৰ পিছফালে ইয়াত খেতি কৰিব পৰা নাই, চিৰিয়াল ফাট দিছে। মানে একদম দুখীয়া পৰিয়াল, ইয়াৰ পৰা কি কৰিছে, মানুহৰ পৰা তেখেতসকলে আধিয়া লৈছে, মাটিটো মানে লৈছে, চুক্তিত লৈছে, লৈ পেলাই খেতি কৰিব পৰা নাই। ইতিমধ্যে হাল চলাওঁতে এতিয়া আহি পেলাই মোক কৈছে যে এনেকুৱা এতিয়া পানী অনাৰ ব্যৱস্থা নাই। মই ক'লো এই যে কেৰাহী কি বুলি কয় ডিজেল ভৰাই পেলাই মেচিন চলাই না সৰু সৰু হুণ্ডা টাইপৰ, সেনেকুৱা মই কৈছো 4টামান লৈ আনি পেলাই ইয়াত য'ত লাগে সেই ব্যৱস্থাখিনি কৰ, তেলৰ ব্যৱস্থা মই কৰিম। যেনে সেনেকে মই কিছু অন্তত মই ব্যৱহাৰ মোৰ নিচিনা মানুহ যদি এই 4জনক সহায় কৰিব পাৰো, তেওঁ এজন EM হৈ 100জন মানুহ কিয় সহায় কৰিব নোৱাৰো? তেওঁতো দেখাই দিয়া নাই বোলে মানুহবিলাকক যে চাওক আমি এই যে ভূমিৰ অধিকাৰ, হাগ্ৰামা মহিলাৰ প্ৰত্যেকটো মুহূৰ্তত এটা কথাই কৈ আছে যে আমি চৰকাৰ গঠন কৰাৰ 2 মাহৰ ভিতৰত আমি ৰাইজক ভূমিৰ অধিকাৰ দিম। এইটো 2003 চনৰ যি বিধি চুক্তি আছিল সেই চুক্তিৰ আধাৰত। তাৰপিছতে আমি আঁচনি আনিছো যে প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক আমি বছৰি 100 কোটি টকাকে, ধৰক সৰু সুৰা কোনোবা ইণ্ডাষ্ট্ৰি কৰিব, কিবা কৰিব, এনেকুৱা ধৰণৰ ধৰ কৃষি ফাৰ্ম খুলিব, এনেকুৱা ধৰণৰ আঁচনিবিলাক লৈ আমি 100 কোটি টকা বছৰি। আৰু যিসকল মহিলা আছে, মহিলাসকলৰ স্বাৱলম্বীকৰণৰ কাৰণে আমি বছৰি 40 কোটি টকা আনিছো। গতিকে আৰু আমি বৃদ্ধসকলৰ বাবে বছৰি 10 কোটি টকা আনিছো। আমি যে আনিছো এই আঁচনিবিলাক, এইবিলাক আমি স্বাৱলম্বিতাৰহে আঁচনি আনিছো। গতিকে সেইকাৰণে কৈছো যে আমি যুঁজ এখন হ'ব অধিকাৰৰ বিৰুদ্ধে, স্বাৱলম্বিতাৰ বাবে। যিটো দেখা গৈছে বৰ্তমান যিটো ৰাষ্ট্ৰীয় দল বিজেপি হয়, তেওঁলোকে লক্ষ্য বান্ধি লৈছে যে তেওঁলোকে এইবাৰ এককভাৱে খেলিব আৰু দ্বিতীয় দখল কৰিব। নাই চাওক, আজি তেখেতসকলৰতো প্ৰত্যেকটো মুহূৰ্তত কথাবিলাক সলনি হৈ আহিছে। আপোনালোকে দেখিছে কিছুদিন আগতে কৈ আছিল আমি 40টা সমষ্টিত খেলিম, তাৰপিছত ক'লে আমি 2টা সমষ্টি এৰি দিম, মানে হাগ্ৰামা মহিলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে। এতিয়া আকৌ পৰহি এটা মই চালো, ওদালগুৰিত পীযুষ হাজৰিকা ডাঙৰীয়াই এটা মানে টিভিত কৈছে যে আমি যিহেতু ইমানত খেলাৰ কাৰণে আমি সক্ষম নহয়, জিকিব নোৱাৰো, গতিকে আমি 15খন আসনত মানে জয়লাভৰ কাৰণে আমি চেষ্টা কৰিম। আমি আগতে 9খন পাইছিলো, এতিয়া যাতে আমাৰ 9ৰ পৰা 12 বা 15খন আমি জিকিব পাৰো। গতিকে তেওঁলোকে একচুৱেলি আৰু এটা কথা কৈছে যে হাগ্ৰামা মহিলাই এটা কৈছিল যে আমি UPPL যদি আমাৰ লগত আহে, ৰাইজে যিহেতু বিচাৰিছে যদি আহে, তেখেতসকলৰ লগত আমি একেলগে খেলাটো মানে যিহেতু তেখেতসকল এটা আমাৰ আঞ্চলিক ৰাজনৈতিক দল, তেখেতসকলৰ লগত আমি খেলিব বিচাৰো যদি আমাৰ লগত সহযোগ কৰে। এওঁ কৈছে কি পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাকালি যে তেখেতসকলে নহয় আমাকো লগত ৰাখক। অৰ্থাৎ তেখেতসকলে এই কথাটোতে স্পষ্ট যে এককভাৱে তেখেতসকলে বিচৰা নাই, যেনে তেখেতসকলে আমাৰ লগত, কাৰণ তেখেতসকলৰ মই যিটো দেখিছো তেখেতসকলৰ উদ্দেশ্য হৈছে এই 40টা পৰিষদীয় সমষ্টি নহয়, আগন্তুক যি আমাৰ বিধানসভা ইলেকশ্যন আহি আছে তেনেকুৱাহে হয়তো তেখেতসকলৰ উদ্দেশ্য। এইবাৰ হাগ্ৰামা মহিলাই কৈছে আমি আসন লাভ কৰিম। হয়, 100% আমি মোটামুটি ধৰক 25ৰ পৰা 32খন আসন আমি পাবৰ কাৰণে সক্ষম হ'ম। আৰু তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ দলীয়ভাৱে আমি প্ৰত্যেকটো সমষ্টিত আমাৰ দলীয় কৰ্মকৰ্তাসকলে আমাৰ হাগ্ৰামা মহিলাৰ চাৰকে আদি কৰি আমাৰ এটা বৃহৎ টিম এটা আছে, এই টিমটো অহৰ্নিশে দিনে নিশাই তাৰ বাবে প্ৰচেষ্টা চলাই আছে। বৰ্তমান বিশেষৰ যিটো সাংগঠনিক ভেটি, হয়, খুবেই মজবুত। হয়। বৰ্তমান যিটো নেকি আমাৰ অখিল গগৈয়ে ক'লে যে যিটো বিজেপি BTCত সোমালে আকৌ তেনে এটা অশান্তি সৃষ্টি হ'ব। বড়ো আৰু হিন্দু মাজত কাজিয়া লাগিব, হিন্দু আৰু মুছলমানৰ কাজিয়া লাগিব, আকৌ অশান্তি সৃষ্টি এটা হ'ব। এই ক্ষেত্ৰত কি ক'ব? আচ্ছা, আমি তেনেকুৱা প্ৰমাণ আগতে আমি পাই থৈছো। এতিয়া চাওক, হাগ্ৰামা মহিলাৰীয়ে 17টা বছৰ শাসন কৰিলে, অন্তৰ্বৰ্তীকালীন চৰকাৰ 3 বছৰ, 2 বছৰ, আৰু ইফালে আমাৰ 3টা টাৰ্ম 15 বছৰ, 17 বছৰ। এই 17 বছৰত যদি অশান্তি কৰিছিল কোনে কৰিছিল? আমি যিহেতু প্ৰমাণ পাই থৈছো আগতে যে প্ৰমোদ বড়োৱে বিভিন্ন সময়ত যে বড়োলেণ্ড মানে 50-50 হ'ব লাগে, জানে বড়োলেণ্ড হ'ব লাগে, কিবা হ'ব লাগে, এনেকুৱা কিছুমান সময়ে সময়ে ক'ৰবাত কেতিয়াবা ৰেল বন্ধ, কেতিয়াবা পথ বন্ধ, কেতিয়াবা BTC বন্ধ, এনেকুৱা বন্ধ কৰি তেখেতসকলে কিন্তু অশান্তিৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিছিল। তাৰ পৰিৱৰ্তে আজি তেখেতসকলে যেতিয়া চৰকাৰ গঠন কৰিলে, চৰকাৰ গঠন কৰাৰ ফলত চৰকাৰ গঠন কৰি উঠি তেখেতসকলে আৰু তেতিয়া কিন্তু তেখেতলোকৰ যিখন 2020ৰ যিখন BTR চুক্তি, সেই চুক্তি অনুযায়ী তেখেতসকলে আজি যিবিলাক ভূমি বেদখলত আছে, এই ধৰক খাচ মাটি,
তাৰপিছতে আমাৰ যিবিলাক মানে কিছুমান চৰকাৰী ভূমি কিছুমান তেখেতসকলে তাৰ পৰা উচ্ছেদ কৰিবলৈ লৈছে তাৰ পৰিৱৰ্তে হাগ্ৰামৰ মহিলাই এটা কথা কৈ আছে যে আমি যোন য'ত যেনেকৈ আছে তেনেকৈ আমি ভূমি যিটো কথা মই কিছু সময় আগত কৈ থৈ গ'লো আপোনালোকক এতিয়া কথা হ'ল এই যে উচ্ছেদৰ নামত যে মানুহবিলাকে জাননী প্ৰেৰণ কৰিছে তাৰ বিনিময়ত এটা যিটো অশান্তিৰ সৃষ্টি হৈছে এতিয়া 17টা বছৰত এই 17টা বছৰত হাগ্ৰামৰ মহিলাই কোনোবা দিনাখন কোনোবা ব্যক্তিক হে যিকোনো জাতি জনগোষ্ঠীৰে নহওক কাৰোবাক উচ্ছেদৰ জাননী দিছে নেকি এক 2 নম্বৰ কথা কি আমাৰ যিহেতু চুক্তিতে আমাৰ নাই যে আমি ভূমিৰ অধিকাৰহে দিম ভূমিৰ পৰা বঞ্চিত কৰিম বুলি আমি চুক্তি কৰা নাই তিনি একেসকল হ'ল কি তেখেতসকল মানে কি বুলি ক'ম এইটো লালসাটো বেছি লোভটো বেছি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916